ব্যতিক্ৰমী মেলা য'ত ব্যস্ত অসংখ্য শিপিনী হাতত সূতা কটা টুকুৰা লৈ অনৰ্গল কাটি গৈছে সূতা প্ৰশিক্ষণ দিছে ফুল আৰু ফলৰ পৰা প্ৰকৃতিৰ ৰং কেন্দ্ৰৰে প্ৰস্তুত কৰিব পাৰি হয় এই দৃশ্য হৈছে বকোত ৰেশম গ্ৰাম নামৰ সংস্থাটোৱে এনেদৰে অনুষ্ঠিত কৰি আহিছে এৰিকটা মেলা এই এৰিকটা মেলাৰ জৰিয়তে মহিলাসকল হৈছে স্বাৱলম্বী লগতে শিপিনীসকলক প্ৰাকৃতিক ৰং তৈয়াৰ কৰাৰ দিছে প্ৰশিক্ষণ এইবাৰ এৰিকটা মেলখন দুদিনীয়াকৈ পতা হৈছিল আজি প্ৰথম দিনৰ প্ৰগ্ৰামটোত আছিল আমি ৰঙৰ প্ৰশিক্ষণ এটা দুদিনীয়া ৰঙৰ প্ৰশিক্ষণ তাৰপিছত আমাৰ পাৰম্পৰিক সূতা কটা যিটো প্ৰতিযোগিতা হয় সেইটো কঁঠাল গছৰ গুৰিৰ পৰা পাব পাৰি হালধীয়া কেঁচা তামোলৰ পৰা পাব পাৰি খাকি পিয়াজৰ বাকলিৰ পৰা সেউজীয়া লাহৰৰ পৰা পাব পাৰি ৰঙা এইদৰে ৰাসায়নিক ৰঙৰ বিপৰীতে প্ৰাকৃতিক ৰঙেৰে তৈয়াৰ কৰিছে ৰং বিৰঙৰ সূতা ৰাসায়নিক ৰঙৰ বিপৰীতে প্ৰাকৃতিক ৰঙে লাভ কৰে অধিক স্থায়িত্ব ইপিনে এই মেলাতে হাতে বোৱা কাপোৰৰ প্ৰদৰ্শনীও এখনি অনুষ্ঠিত কৰে য'ত এৰি মুগাৰ উপৰি বিভিন্ন হাতে বোৱা কাপোৰ এই প্ৰদৰ্শনীৰ জৰিয়তে বিক্ৰী কৰে ইপিনে প্ৰাকৃতিক ৰঙেৰে তৈয়াৰ কৰা কাপোৰে বহিৰাষ্ট্ৰত লাভ কৰে অধিক সমাদৰ বিক্ৰী হয় অধিক মূল্যত কৃষিভিত্তিক যিবোৰ গাঁওবোৰ আছে তাৰ বেছি সংখ্যক মানুহে মহিলাই হওক পুৰুষেই হওক আংশিকভাৱে কৰ্মৰত গতিকে বাকী সময়খিনি যদি কাম কৰিব পৰা যায় বা কাম দিব পৰা যায় তেতিয়াহ'লে বেনাৰস বা বাহিৰৰ পৰা যিবোৰ কাপোৰ আহে সস্তা দামত তাতকৈ বহুত সস্তাত আমি কাপোৰ উৎপাদন কৰিব পাৰোঁ মহিলাৰ স্বাৱলম্বিতা আৰু হেৰাই যাব খোজা এৰি মুগাৰে হাতে বোৱা কাপোৰেৰে বোৱা কটাৰ যি প্ৰচেষ্টা ৰেশম গ্ৰামৰ এই এক বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত হোৱাৰ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে বকৰ পৰা চন্দন মজুমদাৰৰ ৰিপৰ্ট প্ৰাগ নিউজ